ये हाय ठाकुर का भोज আরে ও ভোজিল আসলে কাম বন নাশা গোয়া পূর্তি করা রঙে রঙে ভরাই দিয়া দেহের তরুলতা নমস্কাৰ মই সৈয়দ নেকিব কাজিয়ে কৈছোঁ। এয়া হ'ল এটা সময়ৰ গোটেই অসম ৰজনজনাই যোৱা ভ্ৰাম্যমান নাট্য জগতৰ এখন নাট দস্যুৰাণী ফুলন দেৱীৰ এটা চৰিত্ৰৰ এটা সংলাপ, আৰু এই সংলাপটি দিছে সেই সময়ৰ দুৰ্দান্ত অভিনয় কৰা অভিনেতা দীনেশ বৰুৱাদেৱে। প্ৰায় 40 বছৰ ধৰি অভিনয় জগতত অক্লান্তভাৱে অভিনয় কৰি আহি বৰ্তমান বাৰ্ধক্য আৰু দৰিদ্ৰতাৰ সৈতে কেনেদৰে যুঁজি আছে সেই সন্দৰ্ভত আপোনালোকক চমু আভাস দিব বিচাৰিছোঁ। আপুনিতো বহুত থিয়েটাৰতে অভিনয় কৰিছে, আৰু তাৰে ভিতৰত আমি জনাত এটা সময়ত বোধ কৰোঁ অপ্সৰা থিয়েটাৰ আছিল নেকি? অপ্সৰা থিয়েটাৰত যিখন নাটক দস্যুৰাণী ফুলন দেৱী, আৰু দস্যুৰাণী ফুলন দেৱীটো আপুনি অভিনয় কৰিছিলে, আৰু তাতে আপুনি কি চৰিত্ৰত অভিনয় কৰিছিলে? কুসুম দেবী, ফুলন দেবী, দুটা পাৰ্থী। তাৰমানে দুখন ঘৰৰ গণ্ডগোল আৰু কাজিয়া পেচাল লাগি আনে আৰু চম্বল উপত্যকাত এতিয়াও সেই গণ্ডগোল লাগি আছে, আৰু ফুলনক ভয় কৰা আছেই। গতিকে ফুলন দেৱী মই কৰিছিলোঁ ৰাম ঠাকুৰ, মোৰ যিজনী আছিল তাই কুসুম, লখিমপুৰৰ ছোৱালী। গতিকে খুব ভাল হেৰি সমাদৰ পাইছিলোঁ দস্যুৰাণী ফুলন দেৱী। আপুনি দস্যুৰাণী ফুলন দেৱীৰ মানে যি মনত আছে অকণমান ডাইলগ গাই দিয়কচোন। আপুনি যিটোত মানে অভিনয় কৰিছিলে সেইটোত অকণমান গাই দিয়ক। মই নাটকৰ ডাইলগ দিলে হ'বনে? হ'ব, আপুনি যিটো চৰিত্ৰত অভিনয় কৰিছিলে। মই কৰাটো নকৰিছোঁ, শ্ৰদ্ধাটো কৰোঁ। আপুনি যিটো কৰিছিলে, যি ভাল পাই পাৰিব কৰক তেতিয়া। ये हाय ठाकुर का फौजी, আরে ও ফৌজিলো ফূৰ্তি কৰা ৰঙে ৰঙে ভৰাই দিয়া বেহেৰৰ তৰুলতা। যোগিন্দৰ সিং, এই মেকা হাঁহিটো তোক বোধহয় জেহৰুল ইছলামে শিকাইছিল নহয়? উত্তৰে বাচ্চা নেমাতা কিয়? এ হাই ঠাকুৰ কা এতিয়া আপুনি ইমান বছৰটো অভিনয় কৰিলে, থিয়েটাৰত আপুনি অভিনয় কৰিলে, থিয়েটাৰৰ উপৰিও আমাৰ অঞ্চলৰ বহুত পূৰ্ণাংগ নাটকতো আপোনাক পাইছোঁ আমি। এতিয়া আপুনি চৰকাৰৰ পৰা যে শিল্পী পেঞ্চনটো পোৱা নাই, চৰকাৰলৈ এতিয়া আহ্বান আপুনি জনাওক পেঞ্চনটো যাতে আপুনি পায়। আপুনি কেতিয়াবাই পাব লাগিছিল, অকণমান কওক আপুনি। তাতে রবীন্দ্র ভবনত কেইবাবাৰো গালো, লগতে উদয় দাস মারা গেল মোৰ সখী নাৰায়ণ সিংহৰ বন্ধু পুৰণা এক্টৰ। তেওঁলোকে এতিয়া একেলগে যাওঁ, যাই আনন্দ মনে কাগজ পাতিবিলাক দি থৈ আহোঁ, তাৰপিছত খবৰ নাই। বাতৰিত দিলোঁ কেইবাবাৰো ময়ো, বাতৰি দৈনিক অসমতো দিয়া গৈছিল। আমাৰ শৰৎ কাকতি যে মাৰা গেল, মোৰ দাদাৰ ল'ৰা সি, তাতে ৰাখিছিলোঁ প্ৰথম। সি কিবা কানি যত্ন কৰিছিল, নাই ক'তো একো নিমিলি মনটো আৰু দুখ লাগি পেলাই আৰু বাদ দি পেলাইছে। যা, কিন্তু কাগজখিনি আছে। দুই এখন ক'ব ৰাধিকা দেৱীৰ ৰিহাৰ্চেলক মাতা, ক'ব উদ্বোধন কৰা, এই যে শিল্পী দিৱস আহিছিল শনিবাৰে, বাদ দিয়া আহিব, পাৰিলে যাম, নৰলি কেনেকে যাম মই। এতিয়া আপুনি শাৰীৰিকভাৱে অসুস্থ হৈ আছে? অসুস্থ হৈ আছো, চকু ভালকে দেখা নাপাওঁ, কাণেদি নুশুনো। এতিয়া মই ক'তো যাওঁ বুলি যাব নোৱাৰো আৰু। আপোনাৰ আৰ্থিক ব্যৱস্থাও যথেষ্ট এতিয়া মানে আৰ্থিক আপুনি বহুত মানে দুৰৱস্থাত ভুগি আছে। গতিকে আপোনাৰ ল'ৰা কেইজন? দুজন ন? মেট্ৰিক পাছ কৰি সেইফালে পঢ়াব নোৱাৰিলো, অভাৱ, পইচাৰ অভাৱ। দেউতা মণ্ডল আছিল যদি পেঞ্চনটো পাই, দেউতাও ঢুকাল। এনে দেউতা মণ্ডল আছিল।
এই ফাইজ মণ্ডল বহুত পাছত আমাৰ দেউতাতকে আমাৰ দেউতা বহুত আগৰ পুৰণা মণ্ডল আছে। নাৰায়ণ চন্দ্ৰ আছিল মণ্ডল সেইটো চাকৰি বাদ দি পেলাই আকৌ নাৰায়ণ চন্দ্ৰই ভ্ৰাম্যমাণ জগতত গুচি গেল ভাল অভিনয় কৰিছিল নাৰায়ণ চন্দ্ৰই দুৰ্দান্ত অভিনয় কৰিছিল কালাপাহাৰ এইবিলাকত এতিয়া এই ৰাইজ আপোনালোকে দেখিছে তেখেতৰ ঘৰৰ দুৰৱস্থা আৰু তেখেতে যে অকল অভিনয় শিল্পী আছিল তেনেকুৱা নহয়, তেখেতৰ পত্নীও আছিল এগৰাকী ভাল অভিনেত্ৰী। আহক আমি তেখেতকো আপোনালোকৰ মাজত অকণমান চিনাকি কৰি দিওঁ। আপোনাৰ নামটো কি আছিল? টুলু বৰুৱা টুলু 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 বৰুৱা। আৰু থিয়েটাৰত তাৰমানে ডিম্বেশ্বৰী আছিল। কি কি থিয়েটাৰত কৰিছিল আপুনি? ৰাধিকা, মুকুন্দ, ভাগ্যদেৱী আৰু হেৰি লক্ষ্মী। বহুত বছৰ কৰিছিলে? নাই বেছি দিন থাকিবই নাপালো, দেউতা ঢুকুৱাত তাৰমানে যাব নিদিলে আৰু ভাগ্যদেৱীতে লাষ্ট। মুকুন্দত 2 বছৰ আছিলোঁ। মানে থিয়েটাৰৰ পিছতে সাংসাৰিক দায়িত্বত আহি গ'লে আৰু এতিয়া মানে থিয়েটাৰৰ পুৰণা চা চিনাকি অভিনেতা অভিনেত্ৰীবিলাক আছেনে আপোনালোকৰ সময়ত? আছে। অৰ্ণৱ শৰ্মাৰ লগতো একেলগে এক্টিং কৰিছিলোঁ, ৰাধিকা। এই প্ৰম্পটাৰ আছিল আমাৰ শালমাৰাৰ যে আছে দূৰত দূৰত আছে। আপোনাৰ ঘৰ এনেই মৰিগাঁও। মৰিগাঁৱৰ পৰা আপুনি কামৰূপত বিয়া হ'ল? এইহেন শিল্পী দম্পতীহালক চৰকাৰে যাতে সোনকালে অন্ততঃ শিল্পী পেঞ্চনৰ ব্যৱস্থাটো কৰি দিয়ে, তাৰ বাবে আমাৰ ফালৰ পৰা চৰকাৰলৈ বিনম্ৰ অনুৰোধ থাকিল। কাৰণ এই শিল্পী পেঞ্চনটোৰ দ্বাৰা তেখেতে জীৱনৰ এই শেষ বয়সত অন্ততঃ কিঞ্চিত হ'লেও সহায় লাভ কৰিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰিবলৈ নাপাহৰিব।